বিষয়টো হ'ল মানে এনেকুৱা আমি আজি ক'বলৈ গ'লোঁ ধৰক যাওঁতে কোনোবা এটা জেগাত তামোল এখন খাওঁতে 1 টকা গ'ল চাহ একাপ খাওঁতে 3 টকা গ'ল এনেকৈ কৰোঁতে কিমান পইচা গ'ল হিচাপ নাই কিন্তু লাষ্টত ঘৰত আহিহে গম পোৱা গৈছে 20 টকা নিছিলোঁ দেখোন পইচা নাই খৰচে হৈ থাকিল কিন্তু ঘটনা হ'ল আমি আত্মসহায়ক গোটবোৰক গাঁৱৰ ভিতৰত গৈ আমি আত্মসহায়ক গোটবোৰক মানে বুজাইছোঁ যে আপোনালোকে একোটা আত্মসহায়ক গোট খোলক আৰু এই আত্মসহায়ক গোটটোত মাহে আপোনালোকে কিবা এটা চান্দা হিচাপে বৰঙণি হিচাপে মানে আপোনালোকে কিবা এটা থিয়াং কৰি লওক মাহত কয় নেকি বাৰু নহয় মাহেকীয়া কৰিছোঁ আমি মাহেকীয়া কৰিছোঁ মানে থাকে গতিকে পুৰুষেই হওক বা মহিলাই হওক এই 20 গৰাকী মানুহৰ মহিলা বা মনিহাৰ মাজত মানে কিবা এটা 10 টকাই হওক বা 5 টকাই হওক যদি 10 টকা হয় আপুনি ডেইলি অন্ততঃ 4 অনা 8 অনা মানকে আপুনি থৈ যাওক গৈ মাহৰ মূৰত আমি সেই পইচাটো গোটৰ আত্মসহায়ক গোটৰ যিগৰাকী সম্পাদকৰ দায়িত্বত সম্পাদিকাৰ দায়িত্বত থাকে তেওঁৰ হাতত জমা দিব আৰু সেই পইচাটো নি হয় বেংকতে ৰাখক বা আমাৰ যিটো কথা সুধিছে আপোনালোকে আমাৰ ইয়াত এনেকুৱা এটা নিয়ম আছে গ্ৰামীণ সঞ্চয় আঁচনি বুলি আমাৰ এটা হেৰি আছে ইয়াত আপোনালোকে এখন পাছবুক কৰিব থাকিল গতিকে অলপ পিছ পৰি গৈছে কামটো আমি বিশেষ কেইটামান গোটক আমি খুব কম সংখ্যক আঁচনি মানে আমি হেৰি কৰি মই সম্পূৰ্ণ কাম প্ৰস্তুতি কৰিয়ে ৰাখিছোঁ আমাৰ অধ্যক্ষ মহোদয় গৈ পালেই সেইটো আমি সম্পূৰ্ণ কৰিম আৰু ঠিক তেনেকৈয়ে এই ঋণটো কম সময়ৰ ভিতৰতে তেওঁলোকক আমি পৰিশোধ কৰিবলৈ কোৱা হৈছে আৰু সেইটো পৰিশোধ কৰাৰ পিছত তেওঁলোকক তেতিয়া অলপ বহলকৈ দিয়াৰ আমি আমাৰ সিদ্ধান্ত আছে আমি সিদ্ধান্ত কৰি ৰাখিছোঁ আৰু সেইটো কৰিম বুলি আমাৰ দৃঢ় বিশ্বাস এইটো যদিও কোনে সহায় সহযোগ কৰিছে বাৰু আপোনাৰ যিটো সমিতিয়ে যিটো উন্নয়নমূলক কাম কৰিবলৈ বিচাৰিছে সেইটোৰ উন্নয়নমূলক কাম কৰাৰ আগতে আপোনালোকক সহায় সহযোগ কোনে কৰিছে বাৰু সেইটোতো আমি জানিব বিচাৰোঁ আচ্ছা তেতিয়াহ'লে হয় সেই সংগঠনটো কৰিব যাওঁতে সদায় স্বাৰ্থ ত্যাগ কৰিব লাগিব আপুনি ৰাইজৰ কাম কৰোঁতে যেনেকৈ স্বাৰ্থ ত্যাগ কৰিব লাগিব ভাল কৰিলেও আপোনাক 4 জনে ভাল বুলি কৈছে কিন্তু 8 জনে ক'ব যে নাই সি বেয়া কৰিছে সেইটো ক'বই আৰু কোৱাৰো নিয়ম তেতিয়াহে যদি ভুল নহয় তবে শুদ্ধ বুলি বস্তুটো নাথাকিলেহেঁতেন বুজিছেনে সদায় যদি পোহৰে হৈ থাকিল হয় তবে আন্ধাৰ বুলি বস্তুটো নাথাকিলেহেঁতেন গতিকে এটা সংগঠন গঠন কৰিবৰ কাৰণতে তাত এখন কমিটি গঠন কৰা হয় আৰু কমিটিত যিসকল সদস্য বিষয়ববীয়া থাকে এইসকলক নিৰ্দিষ্ট এটা টকা বৰঙণি হিচাপে মানে লোৱা হয় যেনে আমাৰ প্ৰায় 34 জনমান সদস্য আছে ইয়াৰ ভিতৰতে আমাৰ 17 জনমান আছে এক্সিকিউটিভ অৰ্থাৎ গভৰ্ণিং বডি বুলি কয় আৰু বাকী 17 জনমান মানে সাধাৰণ এনেকৈ আমাৰ ভাগ আছে যদি এক্সিকিউটিভে যদি 10,000 টকাকৈ চান্দা দিয়ে তবে তেতিয়াহ'লে সাধাৰণ সকলে 5,000 বা 6,000 টকাকৈ চান্দা দিব লাগিব আৰু সেই টকাটো আমি আমাৰ বিভিন্ন অফিচৰ এতিয়া ধৰক কাগজ কলম কিনিবলগীয়া হ'ল বহী কিনিবলগীয়া হ'ল চকী টেবুল কিনিবলগীয়া হ'ল এইবোৰ কিনি যদি টকা ৰৈছে তেতিয়াহ'লে জমাই থাকিল যদি ৰোৱা নাই তবে তেতিয়াহ'লেতো এইটোতো ধাৰ লাগিব আমি অকল সেইটোৱে নহয় আৰু পাব্লিকৰ পৰাও ৰাইজৰ পৰাও আমি ডনেশ্যন বিচাৰোঁ ধৰক এতিয়া আপোনাৰ ওচৰত গৈ আমি সুদূৰ কাৰ্বি আংলঙৰ পৰা আহিছোঁ আপোনাৰ ওচৰত আহি পেলাই যদি ক'লোঁ যে আমি এনেকুৱা এটা সংগঠন কৰিছোঁ তাত আমাৰ এনেকুৱা অসুবিধা হৈছে আপোনাৰ ওচৰত আহিছোঁ আমি কিবা এটা সহায় বিচাৰিম আপুনি নিশ্চয় কিবা এটা 100 টকাৰ জেগাত অন্ততঃ 5 টকা দিব গতিকে এনেকুৱাও আমাৰ বহু হেৰি হৈছে কালেকশ্যন কৰা হৈছে তেনেকৈ আমাৰ বিভিন্ন
ঠাইৰ পৰা আমি তেনে বিভিন্ন জনৰ পৰা ৰাজনীতি নেতাই হওক বা এনেই অন্যান্য মানুহে হওক বা কৰ্মচাৰীয়ে হওক তেনেকুৱাকৈ গৈ আমি ডনেশ্যন লৈছোঁ আৰু সেই ডনেশ্যনৰ টকাৰে আমাৰ অফিচৰ আচবাব যাৱতীয় বস্তুবোৰ কিনাৰ বাদেও তাৰ পৰা যিটো টকা ৰাহি হৈছে সেই টকাটোৰে আমি সাধাৰণ ক'ৰবাত দেখিছোঁ যেনে এই ঘৰটো এতিয়া খেৰ বৰষুণ পৰে থাকিব নোৱাৰে দেখিছোঁ মানুহজনে ৰিক্সা চলায় সেই ৰিক্সা চলাই ভাতকেইটাহে মোকলাব পাৰিছে কিন্তু ঘৰটো ভাল কৰা তাৰ চিন্তা হোৱা নাই যদি পাৰিছোঁ তবে তেতিয়াহ'লে ঠিক আছে তুমি 4খন টিং আমি কিনি দিছোঁ তুমি নি পেলাই লগাই লোৱা হে বৰষুণ নপৰাকৈ থাকা অন্ততঃ সেইবুলি আমাৰ তেনেকুৱা কৰাও আমি বহু ৰেকৰ্ড আছে প্ৰায় আমি এতিয়ালৈকে প্ৰায় 16-17টামান দমকল আমি তেনেকুৱা ৰাজহুৱা অনুষ্ঠানত বিতৰণ কৰিছোঁ বিভিন্ন ঠাইত বিভিন্ন গাঁৱত আৰু তেনেকে গছখনি কম্বল আঁঠুৱা তেনেকৈও দিয়া হৈছে স্কুল ঘৰো আমি তেনেকে বনাই দিছোঁ এখন স্কুল ঘৰত এটা চাইকেল ষ্টেণ্ড কমপ্লিট বনোৱা হ'ল কিন্তু আমি ইয়ালৈ গুচি অহাৰ কাৰণে এতিয়া টিং মৰা কামটো বন্ধ হৈ ৰৈছে আৰু সেইটো সম্পূৰ্ণ হ'ব এখন শংকৰদেৱ শিশু নিকেতন বুলি নতুন স্কুল এখন সেইখনৰ কামো হাতত লৈছোঁ গতিকে তেনেকৈ আমাৰ যিটো টকা ৰাহি হৈছে আমি সেই টকাটোৰে আমি মানে এই কামবোৰ কৰি গৈছোঁ ইয়াৰ বাদেও আমাৰ যিসকল এই পাছবুক খোলাৰ কথাটো যে ক'লোঁ পাছবুকত যেতিয়া আপোনাৰ বিভিন্ন এতিয়ালৈকে প্ৰায় আমাৰ 30টামান আত্মসহায়ক গোটে পাছবুক খুলিছে আৰু এনে ব্যক্তিগত হিচাপেও বিভিন্নজনে গৈ খুলিছে এই টকাবোৰ আমি কি কৰিছোঁ আমি বেংকত আমি জমা কৰি নিছোঁ যিসকল আত্মসহায়ক বেংকতকৈ মানে আত্মসহায়ক গোটে পইচাটো জমা ৰাখিব তেওঁলোকক আমি শতকৰা 100 টকাকৈ আমি সুদ দিম বছৰেকত এইটো বেংকিং নিয়মত গৈছে আৰু যিসকল ব্যক্তিগত সেইসকলক মানে 4.5 টকাকৈ মানে আমি সুদ দিম আৰু ব্যক্তিগতটো বস্তুটো হ'ল এইটোৱেই আমাৰ সদস্যভুক্ত হোৱা পাছবুক খোলা মানে আমাৰ সদস্যভুক্ত হোৱা আৰু আমাৰ বিভিন্ন যেনে আমি কম্বল আনি পেলাই দিছোঁ আঁঠুৱা আনি দিছোঁ এতিয়া যেতিয়া শুনিব বোলে সমাজ কল্যাণ উন্নয়ন সমিতিত আঁঠুৱা দি আছে তবে তেতিয়াহ'লে হুৰে ক'ৰ কিমান মানুহ আহিব আপোনাৰ হিচাপ নহ'ব কাক দিব আপুনি আনিছে 50টা কিন্তু মানুহ আহি পাইছে 1100 আপুনি কাক দিব সেইকাৰণে মানে এই প্ৰচেছটো কৰা হৈছে যিহেতু এবাৰ আমি 100টা আঁঠুৱা আনি পেলাই মানে যিখিনি মানুহে পাব লাগিছিলে সেই মানুহখিনিক দিবলৈ নাপালোঁ অন্য কোনোবাই মানে আহি লৈ মানে নাইকিয়া কৰি দিলে সেইকাৰণে আমি আপুনি যদি আমাৰ সদস্যভুক্ত হয় তবে আপুনি পোৱাটো নিশ্চিত আপুনি বিচাৰিব নালাগে আমি আপোনাক বিচাৰিম আমি খবৰ দিম আঁঠুৱা আহিছে কম্বল আহিছে কিবা টিনপাত আহিছে বা অন্য কিবা তেনে সা সুবিধা আহিছে এই কথাটো আমি কওঁ কাৰণ যিহেতু আপোনাৰ পৰিচয়টো আমাৰ হাতত আছে আপুনি আপোনাৰ নাম কি গাঁও কি ঘৰ ক'ত এই বিষয়ে আমাৰ হাতত পৰিচয় আছে আমি আপোনাক গৈ খবৰ জনাম যে এনেকুৱা এটা বস্তু আহিছে আপুনি কাইণ্ডলি গৈ বস্তুটো লৈ আহিব লাগে এইটো হ'ল আমাৰ পদ্ধতি সেইকাৰণে মানে সেইটো আমাৰত পৰি গ'ল আৰু এইখিনি যাতে আমি মানে উন্নতি পথত খুব সোনকালে আগবঢ়াব পাৰোঁ সেই পদ্ধতিটো মানে এই পাছবুক আমি যেনেকৈ বেংকত টকা থ'লে আপোনাৰ পাছবুকটো লিখি দি পঠিয়াই আমিও তেনেকৈ চিষ্টেম কৰি হওক বা বয়সস্থই হওক সেইসকলকো আমি বিভিন্ন ধৰণৰ সহায় 18 বছৰলৈ আমি তেওঁক 18 বছৰ বয়সলৈকে অৰ্থাৎ মেট্ৰিক দিয়ালৈকে আমি বিভিন্ন সময়ত যেনেকৈ বোনাছ বুলি পেলাই কয় কোনো ডিপাৰ্টমেণ্টত পূজা আহিলে বিহু আহিলে যেনেকৈ বোলে বোনাছ দিছে 2% বোনাছ দিছে এনেকৈ কয় ঠিক আমি তেনেকৈ সেই ছাত্ৰ ছাত্ৰীবোৰক মানে শাৰীৰিকভাৱে অক্ষম যিসকল ছাত্ৰ ছাত্ৰী সেইসকলক আমি নিৰ্দিষ্ট সেইকাৰণে পৰীক্ষাৰ সময়ত ছমহীয়া পৰীক্ষাৰ সময়ত বা বছৰেকীয়া পৰীক্ষাৰ